গাহৰি পোৱালিখিনি কমপ্লিট পেকিং হৈ গ'ল। এটা বস্তাত এটাকৈ দিয়া হৈছে। ইয়াত 9টা আছে, 9টা পোৱালি 9টা বস্তাত, মানে দুটা ভৰালে বহুত অসুবিধা হয়। তো অকল দাদা এজন আহিছে গোৱালপাৰাৰ পৰা। আমি আগতে কৈছোঁ যে আমি ডেলিভাৰী নকৰোঁ, তো গোৱালপাৰাৰ পৰা ডাইৰেক্ট আহি গৈছে। আহি পূৰা 9টা পোৱালি আছিল, যিখিনি বিকিব লগা আছিল 13টা আছিল, 4টা আৰু 2 জেগাত লৈছে 2 পিচ আৰু দাদা এজন আহি পূৰা 9 পিচ উঠাই লৈ গ'ল। তো আমাৰ ডেলিভাৰী নহয়, আমাৰ ঘৰৰ পৰাহে যায়। আৰু ইয়াত 14 পিচ আছে, 14 পিচৰ পৰা ইয়াৰ পৰাও মানে 3 পিচ বুকিং হৈ আছে। আৰু ইয়াৰ পৰা 11 পিচে থাকিব। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। তো বহুতে ল'ব বিচাৰে। মোবাইল নম্বৰ ভিডিঅ'ত দিয়া থাকিব, কমেণ্ট বক্সতো দিয়া থাকিব, যদি লাগে যোগাযোগ কৰিব। আৰু ইহঁতক আইৰণ ইনজেকশ্যন এটা দিয়া আছে আৰু 14 দিন বয়স হ'লে আৰু এটা দিম। যেহেতু বৰ্তমান গৰম বেছি, সেইকাৰণে আমি ভিটামিন ইনজেকশ্যনটো নকৰোঁ, মানে গৰমত অসুবিধা হৈ যায়। তো আৰু আমাৰ লগত বহু ধৰণৰ চৰাই চিৰিকটি আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। তো 3 মাহ আৰু 4 মাহ পাৰ হোৱা ৰাজহাঁহ আছে, চীনহাঁহ আছে। এইবিলাক ৰাজহাঁহ, এইবিলাক চীনহাঁহ, যিটো মুস্কবি ডাক বুলি কয়। তো ইয়াৰো পোৱালি আছে। এইবিলাক ডাঙৰ যিবিলাক এডাল্ট, এইবিলাক হয় আমাৰ কণী পাৰা। আৰু কিছুমান উমনি লৈ বহি আছে সৰু পোৱালি লৈ। আৰু ৰাজহাঁহ আছে, এইবিলাক ৰাজহাঁহ ডাঙৰ। তো ডাঙৰবিলাক বৰ্তমান বিক্ৰীৰ কাৰণে নাই, বহুতে মানে ডাঙৰ লাগে, তো ডাঙৰবিলাকতো নাই। আমি বৰ্তমান 3 মাহ আৰু 4 মাহ হোৱা আছে, দেখাত ডাঙৰে একে। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। এই ৰাজহাঁহৰ পোৱালি বা ৰাজহাঁহ লাগিলে যদি অলপ বেছিকৈ লয়, তেতিয়াহ'লে অল অসম ডেলিভাৰী দিব পাৰিম। কিন্তু গাহৰি পোৱালিটো আমি ডেলিভাৰী দিব নোৱাৰোঁ, গাহৰি পোৱালি গাড়ীত নলয়। সেইকাৰণে আপোনালোকে নিজে আহি ল'ব লাগিব। যদি চীনহাঁহ, ৰাজহাঁহ এইবিলাক পোৱালি লাগে, অল অসম ডেলিভাৰী আছে। আৰু আমাৰ লগত বহু ধৰণৰ পাৰ চৰাই আছে। এইবিলাক হৈছে ইণ্ডিয়ান ফেণ্টেল পিজন, দেখাত বহুত ধুনীয়া মৰম লগা। তো আমাৰ লগত বহুত ধৰণৰ আছে পাৰ চৰাই, প্ৰায় 40টা প্ৰজাতিৰ পাৰ চৰাই আছে আমাৰ লগত। কিন্তু সকলোবোৰ এটা ভিডিঅ'ত দেখুৱাব নোৱাৰিম, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে অলপ অলপ দেখুৱাইছোঁ। বৰ্তমান আমাৰ লগত এভেইলেবল আছে এইবিলাক। তো যিবিলাক এভেইলেবল থাকে সেইবিলাক আমি মানে ভিডিঅ'ৰ মাধ্যমত দি দিওঁ। আৰু বেলেগ বেলেগ ধৰণৰ পাৰ চৰাই আছে, যদি কাৰোবাক লাগে। কিন্তু এই পাৰ চৰাইবিলাক আগতীয়াকৈ বুকিং কৰি ৰাখিলেহে দিব পাৰিম। আপোনালোকৰ যদি লাগে তেতিয়াহ'লে 1 মাহ 2 মাহ আগতে বুকিং কৰি ৰাখিব লাগিব, তেতিয়াহে দিব পাৰিম। বহুতে মানে বুকিং কৰি থৈ দিয়ে, সেইকাৰণে। আৰু বহুতে ডাইৰেক্ট আমাৰ ঠিকনাটো পাই ঘৰত আহি যায়, সেইকাৰণে লগে লগে আমি দিব নোৱাৰোঁ। ঘৰত আহি গ'লেও মানে ডাইৰেক্ট আৰু ৰিটাৰ্ণ যাবলগীয়া হৈ যায়। এইবিলাক চাওক, বাজ্জিগৰ পেৰট বুলি কয়, এইবিলাকো আছে আমাৰ লগত। কিন্তু আগতীয়াকৈ বুকিং কৰি ৰাখিব লাগিব। বুকিং নকৰিলে আমি দিব নোৱাৰিম। বহুতে বুকিং কৰি থৈছে, এইবিলাক দিব লাগিব। তাৰপিছতহে আপোনালোকে বুকিং কৰিলে আপোনালোকে পাব, তো ডাইৰেক্ট দিব নোৱাৰিম। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। বকৰ পৰা 40 কিলোমিটাৰ হয়। আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। লাগিলে যোগাযোগ কৰিব। আৰু যদি জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।